স্বাগতম বাতৰিলৈ ষ্টুডিঅ'ত মই পাপৰি। প্ৰথমটো খবৰ, ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত লোৱা হ'ব 4টাকৈ প্ৰস্তাৱ। আত্মনিৰ্ভৰ অসম, চাহ জনগোষ্ঠীৰ কল্যাণ, কভিড আৰু ৰূপায়ণৰ সময়ত লোৱা পদক্ষেপ আৰু চতুৰ্থটো প্ৰস্তাৱ হ'ব ৰাজনৈতিক। কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ। আনহাতে দিল্লীৰ পৰাই অনলাইনযোগে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক সুগন সিঙে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম আমি। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা উপস্থিত আছে। সদস্যৰ ভিতৰত আমাৰ যে 28,000 যি আমাৰ বুথ সমিতি আছে, সেই 28,000 বুথ সমিতিৰ লগত 6,000 যি শক্তি কেন্দ্ৰৰ আহ্বায়কসকল আছে, সেই 6,000 শক্তি কেন্দ্ৰৰ আহ্বায়কে আৰু বুথৰ সভাপতি হ'বলৈ লগ লাগি ইতিমধ্যে 3,20,000 পৃষ্ঠা প্ৰমুখ নিযুক্তিও ইতিমধ্যে আমি লোকসভা নিৰ্বাচনৰ আগতে দিছিলোঁ। সেই 3,20,000 যি পৃষ্ঠা প্ৰমুখ, সেই পৃষ্ঠা প্ৰমুখসমূহক আমি আগন্তুক দিনত আমি সক্ৰিয় কৰিব লাগিব। কাৰণ একোজন পৃষ্ঠা প্ৰমুখৰ দায়িত্ব আছে 60গৰাকী ভোটৰ। যিহেতু ভোটৰ লিষ্টত আমি দেখিছোঁ, ভোটৰ লিষ্টৰ এপিনে থাকে হয় 27টা ভোট, আনপিনে থাকে 27টা ভোট, সৰ্বমুঠ 54টা ভোট, আৰু যদি কেতিয়াবা হয়তো এপিনে থাকে 30টা, আনপিনে থাকে 30টা, অৰ্থাৎ 60টা। হয় 54টা বা 60টা ভোটৰ দায়িত্ব আমি একোগৰাকীকৈ পৃষ্ঠা প্ৰমুখক দায়িত্ব অৰ্পণ কৰিছোঁ। মই আজি আমাৰ বিষয়ববীয়াসকলৰ লগতে কাৰ্যনিৰ্বাহক সদস্যসকলক মই আহ্বান জনাইছোঁ, ইয়াৰ পৰা গৈ পেলাই আমি আজি যি ঘোষণা কৰিম কাৰ্যসূচী, সেই কাৰ্যসূচীৰ আধাৰত যাতে আমি বুথ সমিতিসমূহ ভেৰিফিকেশ্যন কৰাৰ লগে লগে যাতে পৃষ্ঠা প্ৰমুখ যাতে ভেৰিফিকেশ্যন কৰি পেলাই আৰু প্ৰয়োজন যদি হয় ক'ৰবাত যদি সলনি কৰিবলগীয়া আছে বা কাৰোবাৰ যদি বিশেষ কিবা অসুবিধা হৈছে তেওঁলোকৰ সলনি আমি নতুন ব্যক্তি নিযুক্তি কৰাৰ কাৰণে মই আজি আপোনালোকক দায়িত্ব অৰ্পণ কৰিলোঁ। মোৰ ভাৰতীয় জনতা পাৰ্টীৰ 42টা কাৰ্যকৰ্তাৰ ওপৰত অগাধ বিশ্বাস আছে বাবে আমি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত অগ্নিকুণ্ড পৰিৱেশত আমি পঞ্চায়ত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় সমিতি আমাক সুধিছিলে যে পঞ্চায়ত নিৰ্বাচনত আমি কিমান ছিট পাম। বিভিন্ন সংবাদ মাধ্যমৰ বন্ধুসকলে সুধিছিলে কিমান আমি ছিট পাম। কিন্তু আমি একাষাৰ কথা কৈছিলোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত অসমবাসী ৰাইজৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, আৰু অসমবাসী ৰাইজক যিহেতু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনে যিহেতু আজিলৈ কোনো প্ৰতাৰণা কৰা নাই, যিমানখিনি পাৰে সহায় কৰি আহিছে, সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে আমি সকলোবোৰ আমি মানুহৰ মনত সোমাব পাইছোঁ। আৰু সেইকাৰণে তেতিয়া আমি ঘোষণা কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে পঞ্চায়ত নিৰ্বাচনত আমি প্ৰথম স্থান আমি থাকিম বুলি কৈছিলোঁ। আৰু সেইকাৰণে আমি পঞ্চায়ত নিৰ্বাচনত অসমৰ গঞা ৰাইজৰ আশীৰ্বাদত আৰু আপোনালোকৰ 42 লাখ কাৰ্যকৰ্তাসকলৰ সক্ৰিয় সহযোগৰ বাবে আমি প্ৰথম স্থানত থাকিবলৈ সক্ষম হৈছোঁ। অনুৰূপভাৱে আমি লোকসভা নিৰ্বাচনতো আমি কৈছিলোঁ যে আমি 10গৰাকী আমি প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আছিলে, বাকীসমূহত আমি আছিলে মিত্ৰ দলত। আৰু 10টা সমষ্টিত যি আমাৰ প্ৰাৰ্থী আছিলে, 10টা সমষ্টিত মোৰ দৃষ্টিভংগীৰে আমি 10টা সমষ্টিতে জিকিছোঁ। যদিও ইলেকশ্যন কমিশ্যনৰ নিয়ম মতে 9টাত জিকিছোঁ, কিন্তু আমি 10টাতে জিকিছোঁ। এইকাৰণে কওঁ যে নগাঁও লোকসভা নিৰ্বাচনত আমাৰ যি ফলাফল আমাৰ হাতত আছে, যোৱাবাৰৰ তুলনাত এইবাৰ 1.5 লক্ষাধিক আমি অধিক ভোট পোৱাৰ পিছতো কিছু ভোটৰ বাবে আমি হাৰি গৈছোঁ। কিন্তু মানসিকভাৱে আমি ভোটৰ সংখ্যাৰে যদি চাওঁ, সেইটো ছিটটো আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই যি 10টা ছিটত আমি সৰ্বাধিক যি আমি ভোট লাভ কৰিছিলোঁ, আমি 64 লাখ আমি ভোট লাভ কৰিছিলোঁ। সেই 64 লাখ যি ভোট লাভ কৰিছিলোঁ, তাৰ কাৰণে আমি অসমবাসী ৰাইজক আমি ইতিমধ্যে সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু সেই অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ কাৰ্যকৰ্তা আৰু লগতে অসম চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পলিচি আৰু মাননীয় মেজৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্লেনিং, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পলিচি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্লেনিং আৰু বাকী মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ ইমপ্লিমেণ্টেশ্যনৰ জৰিয়তে আমি আজি সৰ্বস্পৰ্শী সৰ্বব্যাপী আমি আঁচনি কৰি পেলাই সৰ্বস্তৰত মানুহকে আমি সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ। আজি যদি খোলা অন্তৰেৰে আমি যদি চাওঁ, তেতিয়া আমি দেখা পাওঁ যে কোনটো ক্ষেত্ৰত আমি কি কৰা নাই। আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব কথা মই এৰিছোঁ, তেওঁলোকে ক'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া
আমাৰ নেতা আহ্বায়ক ক'ব কিন্তু আমি সৰ্বক্ষেত্ৰত দিব্যাংগৰ ক্ষেত্ৰতে হওক আজি বিধৱা মহিলাৰ ক্ষেত্ৰতে হওক জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰতে হওক অবিবাহিত মহিলাৰ ক্ষেত্ৰতে হওক কৃষকৰ ক্ষেত্ৰতে হওক যুৱকৰ ক্ষেত্ৰতে হওক এনেকুৱাকৈ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে ইতিমধ্যে আমি মানুহক উপকৃত কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবল নেতৃত্বৰ বাবে যি আগতে কংগ্ৰেছৰ দিনত যি আমি ৭৫,০০০ টকা গৃহ পাইছিলোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমি ১.৫ লাখ টকা গৃহ পোৱা হ'লোঁ সেই ১.৫ লাখ টকা গৃহ পোৱাৰ পিছত সৌভাগ্যৰ আঁচনিৰ জৰিয়তে বিদ্যুতৰ সংযোগ উজ্জ্বলাৰ জৰিয়তে আমি গেছৰ সংযোগ এনেকুৱাকৈ সকলোবোৰ ব্যৱস্থা গঞা ৰাইজক আমি কৰা হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ প্ৰধানমন্ত্ৰী পুনৰবাৰ হোৱাৰ পিছত তেখেতৰ শ্লোগানটো অলপ আপগ্ৰেডেশ্যন কৰিছিলে আৰু সেই আপগ্ৰেডেশ্যন কিয় কৰিছিলে তেখেতে আগতে কৈছিলে সবকা সাথ সবকা বিকাশ নতুনকৈ তেখেতে কৈছে যে সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস এই কথাষাৰ কোৱাৰ বহুত তাৎপৰ্য আছে সবৰ লগত যে বিশ্বাসৰ কথাষাৰ যে কৈছে সেই কথাখিনিৰ ফল আমি দেখা তেতিয়া নাপাওঁ আমি ২১ৰ যি নিৰ্বাচনৰ ফলাফল আহিব ২১ৰ নিৰ্বাচনত আমি পাম যে সবকে সাথ সবকে বিকাশ আৰু সবচে বিশ্বাস এই নীতিটোৰ প্ৰাসংগিকতা কিমান আছে ২১ৰ নিৰ্বাচনৰ ফলাফলত আমি পাম আমি দেখিছোঁ আজি UDF আৰু কংগ্ৰেছ দলে তেওঁলোকে মিত্ৰতাৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে আমাৰ তাত সেইটো ক'বলগীয়া একো নাই কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে আগৰে পৰা কৰি আহিছে যে কংগ্ৰেছ আৰু UDF দল তেওঁলোকে এটা মুদ্ৰাৰে ইপিঠি কিন্তু এইটো নতুন কথা নহয় আগতে যেনিবা গোপনে কৰিছিলে এইবাৰ মুকলিকৈ কৰিছে গতিকে এইটোৰ কাৰণে আমি বেনিফিট হওঁ ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত বেনিফিট পায় যদিও অসমবাসীৰ কাৰণে এইটো এটা বেয়া লক্ষণ সেইটো অন্য চাইডৰ কাৰণে বিভিন্ন বেয়া দিশ আছে কিন্তু ৰাজনৈতিকভাৱে কংগ্ৰেছ আৰু UDFৰ যি মিত্ৰতা সেই মিত্ৰতাৰ কাৰণে আমাৰ আগন্তুক দিনত আসনৰ সংখ্যা বাঢ়িব কাৰণ কিয় বাঢ়িবগৈ আগন্তুক দিনত কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাৰ ফলস্বৰূপে আমি গোলাঘাট পাম আমি সৰুপথাৰ পাম আমি নৰসিংদী পাম আমি তিতাবৰ পাম আমি নাজিৰা পাম আমি এতিয়া ডুমডুমা পাম আমি নাওবৈচা পাম কাৰণ নাওবৈচাটো আমি যে হাৰিছোঁ আমাৰ ভোটৰ ডিভিজনৰ কাৰণে হাৰিছোঁ গতিকে তেনেকুৱাকৈ যিবোৰ চিটত আমি ৰিজাল্ট ভাল কৰিব পৰা নাই সেইবোৰ কেইবাটা চিট আমাৰ কাৰণে এইবাৰ ভাল লক্ষণ গতিকে মই সেইকাৰণে মই ভাবোঁ যে UDF আৰু কংগ্ৰেছৰ যি মিত্ৰতা ৰাজনৈতিকভাৱে আমাৰ কাৰণে লাভৱান হৈছে সামাজিক দৃষ্টিভংগীৰ পৰা চালে কিছুমান অসহনীয় সংকট আছে সেয়া আমি পিছত বিশ্লেষণ কৰিম আৰু আমি যিহেতু যোৱাবাৰ 10টা লোকসভা নিৰ্বাচনত যিহেতু 64 লাখ যিহেতু ভোট পাইছিলোঁ আৰু যেহেতু কেইবাটাও গুৰুত্বপূৰ্ণ কথা বিশেষকৈ কোভিড আৰু বানৰ সময়ত লোৱা পদক্ষেপক লৈ বিভিন্ন ধৰণৰ প্ৰস্তাৱ লোৱাৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু আমি সমান্তৰালভাৱে কৈ গৈছোঁ যে ৰাজনৈতিক প্ৰস্তাৱো থাকিব আৰু তাৰোপৰি বিশেষভাৱে এই মুহূৰ্তত যিহেতু দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ আৰু AIDFৰ যি মিত্ৰতা সেই সন্দৰ্ভতো বৰ্তমান শাসন প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰা দেখিবলৈ পোৱা গৈছে ধৰ্মান্তকৰণৰ বিৰুদ্ধে উত্তাল মালিগাঁও ডন বস্কো বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ একাংশ ৰাইজৰ প্ৰলোভনেৰে হিন্দু লোকক খ্ৰীষ্টানলৈ ধৰ্মান্ত কৰাৰ অভিযোগ ডন বস্কো কৰ্তৃপক্ষৰ বিৰুদ্ধে শেহতীয়াকৈ টুলু কুমাৰ নামৰ এজন লোকক ভয় ভাবুকি প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ চেষ্টা কৰা হৈছে খ্ৰীষ্টান ধৰ্মত দীক্ষিত নোহোৱাৰ বাবে লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ডন বস্কো কৰ্তৃপক্ষ ভাঙি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ৰাইজে বৰ্তমান গোচালা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ইপিনে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পৰা বিৰত থাকে মালিগাঁও ডন বস্কো বিদ্যালয় কৰ্তৃপক্ষ ইতিমধ্যে বহুজনে এনেধৰণৰ অভিযোগ উত্থাপিত কৰিছে ধৰ্মান্তকৰণৰ বিৰুদ্ধে উত্তাল হৈ পৰিছে এতিয়া মালিগাঁও আৰু দেখিবলৈ পোৱা গৈছে যে মালিগাঁও ডন বস্কো বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ একাংশ লোকে উঠাইছে প্ৰলোভনেৰে হিন্দু লোকক খ্ৰীষ্টানলৈ ধৰ্মান্তৰকৰণ কৰাৰ অভিযোগ ডন বস্কো কৰ্তৃপক্ষৰ বিৰুদ্ধে শেহতীয়াকৈ টুলু কুমাৰ নামৰ এজন লোকক ভয় ভাবুকি প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ চেষ্টা কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে খ্ৰীষ্টান ধৰ্মত দীক্ষিত নোহোৱাৰ বাবে লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ডন বস্কো কৰ্তৃপক্ষই ভাঙি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কিবা কিবি ধমক চমক দি থাকে আৰু খ্ৰীষ্টান হোৱাৰ কাৰণে বোলে কৈ থাকে সেই কথাটো আমিতো নকয় নাজানো কিন্তু মাইক কয় মায়ে কালি পৰহিৰ ভিতৰতে কৈ আছে যে এনেকুৱা ধৰণৰ কথা হৈ আছে ইমান ভিতৰে যাকে ভাড়াটো মই গ'লোঁ ভাড়া আমাৰ দোকানখন বনাওঁ তাহলে কয় যে তুমি খ্ৰীষ্টান ধৰ্ম লোৱা তোমাক যি পইচা লাগে তাকে দিম
যি ওচৰে তাকে দিম আৰু মোক ওচৰৰ বন্ধু বান্ধৱ কিছুমান মানুহ গোটাব দিছে দি কিনে যি কয় সিহঁতে খ্ৰীষ্টান ধৰ্ম লোৱাৰ কাৰণে কৰি আছে তাই ইয়াতো ধমকিও মাতি যায় আহি কৈ যায় আৰু তাতো ভিতৰত গ'লে ক'ব গ'লে দোকানৰ বিষয়ে তেওঁলোকৰ কথাত ভুল গৈ এই অঞ্চলৰ সহজ সৰল হিন্দু ভাইসকলে তেওঁলোকক মাটি কিছু দান কৰিছিল আৰু কিছু বিক্ৰী কৰিছিল কিন্তু আজিৰ তাৰিখত ইয়াৰ কিন্তু সম্পূৰ্ণ ওলোটা প্ৰতিক্ৰিয়া হৈছে গতিকে আজি আমি প্ৰতিবাদ কৰিছোঁ তেওঁলোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে হিন্দু ধৰ্মৰ মানুহক আপোনালোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিব নিবিচাৰিব নহ'লে ইয়াৰ কিন্তু ফল আপোনালোকে ভোগ কৰিব লাগিব ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ বৃদ্ধি হ'ল কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্য প্ৰকল্পত সংযোজন হ'ল তিনিটাকৈ নতুন সেক্টৰ সপ্তম অষ্টম আৰু নৱম সংযোজনত অনুমোদন জনালে চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্য প্ৰকল্পত নতুনকৈ অন্তৰ্ভুক্ত হ'ল ৩০৫৩ হেক্টৰ মাটিকালি নগাঁও আৰু শোণিতপুৰত তিনিটা প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিত অনুমোদন জনালে ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সংযোজন হিচাপে ৰাজ্য চৰকাৰে স্বীকৃতি দিছে দখলমুক্ত কৰা নগাঁৱৰ বান্দৰডুবি পালখোৱা দেওচুৰৰ লগতে প্ৰস্তাৱিত দেওচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোণিতপুৰৰ মকুৱা চাপৰি এলেকা এই কথা সদৰি কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ ৰমেশ গগৈ অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত বৃদ্ধি হৈছে এই পৰিসৰ আমি খবৰ পোৱা মতে চৰকাৰে এই কাজিৰঙাৰ সংযোজন হিচাপে 7th 8th আৰু 9 এডিশ্যন হিচাপে সংযোজন কৰিছে এই সংযোজন কৰাৰ ফলত এতিয়াৰ পৰা মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিটো মানে সংযোজন হ'ব সেইটো এটা চৰকাৰীভাৱে প্ৰচেছ আৰম্ভ হৈ গ'ল ইয়াৰ ভিতৰত আপোনাৰ নৱম সংযোজন আছে এইটোত 2570 হেক্টৰ মাটি আছে এইটো মৌখোৱা চাপৰি বুলি কয় এইটো আপোনাৰ জীয়াভৰলী আৰু এফালে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মানে এটা কানেক্টিং কৰিডৰ হয় তো সেই কৰিডৰত আমাৰ চৰকাৰী মাটি আছিলে তাতে অবিবাহিত মাটি আছিলে সেই মাটিখিনি আমাক এতিয়া বন বিভাগক আমাক কাজিৰঙা সংযোজন হিচাপে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে সেইটো আমাক এতিয়া সংযোজনত ধৰি দিছে হোজাৰ হাম হাস্পাতালত পকেট মাৰৰ সন্ত্ৰাস ভিৰৰ সুযোগ লৈ ৰোগীৰ আত্মীয়ৰ পৰা মোবাইল ফোন চুৰি চিচি কেমেৰাত বন্দী চুৰি সমগ্ৰ দৃশ্য দেৱকাৰ চন্দনপুৰৰ হিফজুৰ ৰহমান নামৰ যুৱকজনে মাতৃৰ চিকিৎসাৰ বাবে হাস্পাতাললৈ গৈছিল হাস্পাতালৰ কাউণ্টাৰত টকা জমা দিবলৈ লওঁতে পকেট মাৰি চুৰি কৰে মোবাইল ফোনটো হোজাই থানাত ভুক্তভোগী যুৱকৰে আছে হাত পুনৰ জনাইছোঁ চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য হোজাৰ হাম হাস্পাতালৰ এয়া দৃশ্য দেখুৱাইছোঁ আমি হোজাৰ হাম হাস্পাতালত পকেট মাৰৰ সন্ত্ৰাস ভিৰৰ সুযোগ লৈ এনেধৰণে এজন লোকৰ পৰা পকেট মাৰে মোবাইল ফোন চুৰি কৰিছে ভিৰৰ সুযোগ লৈ ৰোগীৰ আত্মীয়ৰ পৰা মোবাইল ফোন চুৰি কৰা সমগ্ৰ দৃশ্য চিচি কেমেৰাত বন্দী হৈছে দবকাৰ চন্দনপুৰৰ হিফজুৰ ৰহমান নামৰ যুৱকজনে মাতৃৰ চিকিৎসাৰ বাবে হাস্পাতাললৈ গৈছিল হাস্পাতালৰ কাউণ্টাৰত টকা জমা দিবলৈ লওঁতেই পকেট মাৰে চুৰি কৰে মোবাইল ফোনটো কেনেকৈ চুৰি কৰিছে সেই সমগ্ৰ দৃশ্য কিন্তু কেমেৰাত বন্দী হৈছে হোজাই থানাত ভুক্তভোগী যুৱকে এজাহাৰ দিছে গৈছিলোঁ মোৰ মাকক লৈ যোৱাৰ পিছত ইয়াতে লাইনত থিয় হৈছিলোঁ কেছ কাউণ্টাৰত ইয়াৰ পৰা এজন দুষ্কৃতিকাৰীয়ে মোৰ পাঞ্জাৱীৰ পকেটৰ পৰা চেইন খুলি মোবাইলটো লৈ গ'ল তাৰপিছত মইতো তেতিয়া জানিব পৰা নাই লাইনত থিয় হৈছোঁ পকেটত তেতিয়া হাত দিলোঁ গম পালোঁ মোবাইল নাই এতিয়া মই বিচাৰিলোঁ মোবাইলটো পোৱা নাই মাকক সুধিলোঁ দেউতাকক সুধিলোঁ পোৱা নাই এতিয়া আমি ইনকুৱাৰীত যাই সুধিছিলোঁ মোৰ মোবাইলটো এতিয়া ইয়াৰ পৰা চুৰি হৈছে এইটো চাব লাগিছিল এতিয়া তেওঁলোকে ইনকুৱাৰী কৰি চালে ভিডিঅ'টো পালে মানে মোৰ পকেটৰ পৰা মোবাইলটো লৈ গ'ল খবৰ আৰু আছে সময় দিব পাছত কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস আতংকত উজাগৰি নিশা কটাইছে কাজিৰঙাৰ সমীপৱৰ্তী গঞে চকুৰ প্ৰচাৰতে গোহালিৰ ভিতৰতে ঢেকীয়াপতীয়া বাঘে নিধন কৰিছে ইটোৰ পাছত সিটোকৈ পোহনীয়া পশুধন উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি আংলং জিলাৰ 1 নং বাগৰিৰ ৰাইজ এতিয়া আতংকিত হৈ দিন পাৰ কৰিবলগীয়া হৈছে কিয়নো অঞ্চলটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে সৃষ্টি কৰিছে সন্ত্ৰাসৰ একেটা দিনতে গোহালিৰ ভিতৰত 5টাকৈ গৰুক আক্ৰমণ কৰি বনৰজাই আক্ৰমণ কৰিলে আনকি মৃত গৰুটোক পুতিবলৈ যাওঁতে বাঘটোৱে স্থানীয় ৰাইজলৈ চুচাহে ল'লে বৃহস্পতিবাৰে পুৱাই বন বিভাগক অৱগত কৰা হয় যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে কাষৰীয়া হাবিত আশ্ৰয় লৈ থকা বাঘৰ খোজ প্ৰত্যক্ষ কৰি এটা কেমেৰা স্থাপন কৰি দায়িত্ব সামৰিলে বন বিভাগৰ লোকে বাঘমুখা বুলি পেলাই আৰু চাৰৰ কিনাৰ গোহালিটো আমি ঘেৰাও কৰিছোঁ মতা ল'ৰা এটাও নাই মাইকী ছোৱালী 4জন আমি ঘেৰাও কৰিছোঁ তাৰপিছত দৰ্জাটো খুলি চাইছোঁ বাঘটোৰ লগত গৰুটোক মানে চুচি আছে সেই
আকৌ অন্য গৰুকেইটাক থপৰাই আছে তেতিয়া মই আৰু একদম মানে টিঙৰ বটুৱা এটা লৈ পেলাই পানী খোৱা তাৰপিছত শিলগুটি এটা লৈ পেলাই খুব চিঞৰিছোঁ, ওচৰ চুবুৰীয়া মানুহ আৰু গোহালিত বাঘ ওলাইছে সোমাই গৈছে গোহালিত বুলি কৈছোঁ। তাৰপাছতে ফোন কৰিছোঁ, গাঁৱৰ ৰাইজ ভিভিটি আছে, কোনো নাহিলে। ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টক গুৰুত্ব নিদিলে। ৰাতিটো যেনে তেনে আমি কাটালোঁ আৰু কাটাই মেলাই যেতিয়া বাঘটো ওলাই পেলাই এনেকা দি ওলাইছে, মানুহ ইয়াত থিয় হৈ আছে, এনেকা দি এক ঝাপনতে এই জংঘলটোত সোমাই গ'ল। বাঘটো এতিয়া এই জংঘলটোতে গোন্ধ পোৱা যেন পাইছোঁ। আমি মানে পুতিবলৈ গৈছিলোঁ গৰু, গাঁত খান্দিম বুলি, কিন্তু তাত পুতিব পৰা 4জন মানুহ পলাই আহিছিল তাৰ পৰা। এতিয়া ঢেকীয়াপতীয়া বাঘ হয়, আমি নিজ চকুৰে চাইছোঁ। 5টা গৰু মাৰিলে, এটা আৰু মহিলা, 2টাৰ অৱস্থাই নাই, 2টা যেনিবা অলপ ভালেই আছে। গোহালিৰ ভিতৰত মাৰিলে, দৰ্জা লগোৱা আছিলে। যেতিয়া আমি চিঞৰ বাখৰ কৰিলোঁ তেতিয়াহে ওলাইছে, নহ'লে নোলায়ে বাঘ। ভয়ে কৰা নাই মানুহক। ৰিয়া আৰু চেমুৱেলৰ ঘৰত তালাচী অভিযানৰ অন্ত পৰিছে। আজি পুৱা এনচিবিৰ দলে চলাইছিল তালাচী অভিযানৰ অন্তত ৰিয়াৰ ভাতৃ সৌভিকক আটক কৰা হৈছে। এনচিবিৰ দলে আটক কৰিছে সৌভিক চক্ৰৱৰ্তীক। ৰিয়াৰ ঘৰৰ পৰা এনচিবিৰ দলে জব্দ কৰিছে মোবাইল, লেপটপ। এনচিবিৰ উপ সঞ্চালক KPS মালহোত্ৰাৰ নেতৃত্বত চলিছিল এই অভিযান। দিল্লীৰ পৰা আহিছে এনচিবি উপ সঞ্চালক KPS মালহোত্ৰা। আজি পুৱা 6:30 বজাত ৰিয়া আৰু চেমুৱেলৰ ঘৰত অভিযান চলোৱা হয়, তালাচী চলোৱা হয়। তালাচীৰ অন্তত চেমুৱেলক আটক কৰিছে এনচিবিৰ দলে। চেমুৱেলৰ ঘৰত উপস্থিত হৈছিল 6জনীয়া এনচিবিৰ দল। সম্প্ৰতি এনচিবিৰ কাৰ্যালয়ত সোধা পোছা কৰিছে দুয়োকে। হোৱাটছএপ যোগে হোৱা কথা বতৰাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। ৰিয়া, সৌভিক, চেমুৱেলৰ মাজত হৈছিল ড্ৰাগছ সৰবৰাহৰ কথা বতৰা। সুশান্ত হত্যাৰ তদন্ত এতিয়া নতুন মূৰ লৈছে। CBI হত্যাকাণ্ডৰ তদন্ত চলাই থকাৰ মাজতে পোহৰলৈ আন এক ভয়ংকৰ তথ্যহে আহিছে। সুশান্তৰ হত্যাৰ অপৰাধত জড়িত মূল অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে চলাইছিল ড্ৰাগছৰ বেহা, আৰু ভাতৃ সৌভিক চক্ৰৱৰ্তীও জড়িত আছিল এই সৰবৰাহ চক্ৰত। শেহতীয়াকৈ এনচিবিৰ এটা দলে চলোৱা অভিযানত পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। তিনিচুকীয়া লেখাপানী থানাত উত্তপ্ত পৰিস্থিতি। এজাহাৰ দিয়া 24 ঘণ্টা উকলি যোৱাৰ পিছতো অভিযুক্ত কৰায়ত্ব কৰিব নোৱাৰাৰ অভিযোগত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত তিনিহুটি লুংচাই গাঁৱত উদ্ধাৰ হৈছিল বাবুল সিং নামৰ লোকজনৰ মৃতদেহ। বুধবাৰে পুৱা 9 মান বজাত বকুল হাজং নামৰ এজন লোকৰ সৈতে ব্যৱসায়িক সংক্ৰান্তৰ বাবে লুংচাইলৈ গৈছিল টিৰাপ গেট নিবাসী বাবুল সিং। পৰৱৰ্তী সময়ত বকুল হাজং অকলশৰে উভতি আহে। সন্ধিয়ালৈকে বাবুল সিং ঘৰলৈ উভতি নহা দেখি বকুল হাজঙৰ সৈতে গন্তব্যস্থানলৈ বিচাৰি যায় পৰিয়ালৰ লোকে। গন্তব্যস্থান গৈ পোৱাৰ পিছতে বাবুলৰ মৃত্যু হোৱা বুলি গম পাই পৰিয়ালে বকুল হাজঙৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি লেখাপানী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। পৰৱৰ্তী সময়ত বকুল হাজঙক আটক কৰে, যদিও আৰক্ষীয়ে তদন্ত নকৰাকৈ এৰি দিয়াত অভিযোগ উত্থাপিত হৈছে। ইফালে দোষীক কৰায়ত্ব নকৰা পৰ্যন্ত মৃতদেহ সৎকাৰ নকৰে বুলি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে। আৰু ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ আৰু এতিয়াও পুনৰ এবাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম। हो जाएगा उस चक्रव्यूह को तोड़ने के लिए प्रधानमंत्री जी ने आह्वान किया कि हम न सिर्फ डिजिटाइज करें गवर्नेंस को, बल्कि साथ ही गवर्नेंस को अंतिम पंक्ति के अंतिम व्यक्ति तक पहुंचाने का संकल्प लिया। इसी क्रम में प्रधानमंत्री जी ने आह्वान किया कि हम देश के गरीबों का बैंक का खाता खुलवाएं और जन्म लिया उस योजना में जिसका नाम है प्रधानमंत्री जनधन योजना। एक वक्त था हिंदुस्तान में जब गरीब अगर बैंक की चौखट तक पहुंचे तो उसके लिए दरवाजा नहीं खोला जाता था, क्योंकि गरीब के पास मिनिमम बैलेंस देने के लिए बैंकिंग ट्रांजैक्शन के लिए पैसा नहीं होता था। जब प्रधानमंत्री जी ने जनधन योजना की शुरुआत की तब ये आदेश दिया कि 0 बैलेंस के साथ भी अकाउंट खोले रहेंगे ताकि गरीब के आर्थिक अधिकारों का संरक्षण हो सके। आज भाजपा के कार्यकर्ता इस बात का संतोष करते हैं कि राष्ट्रीय स्तर पर देश में 40 करोड़ जनधन खातों को खुलते देखा, जिसमें से 22 करोड़ खाते जीवन में पहली बार खुले
तो देश की बहनों के खुले। और असम भी प्रगति के इस पथ पर दूर नहीं रहा। आज तक असम प्रदेश में केंद्र और प्रदेश सरकार के समन्वय से 1.5 करोड़ से ज्यादा बैंक के खाते जनधन योजना के माध्यम से असम की जनता के लिए खोले गए। और एक महिला कार्यकर्ता होने के नाते मैं मुख्यमंत्री जी आपकी टीम को विशेष अभिनंदन देती हूँ कि जितने असम के खाते खुले जनधन के, उसमें से महिलाओं का परसेंटेज 60% था। महिला को आर्थिक रूप से सशक्त और स्वतंत्र करने के इस सफल प्रयास के लिए मैं प्रदेश की और देश की सरकार का विशेष अभिनंदन करती हूं। आप सबको ज्ञात होगा कि एक बार जब खाते खुले तब लोगों ने उपहास उड़ाया कि खातों के खुलने से गरीब को क्या मदद मिल सकती है। वैश्विक महामारी कोविड के दरमियान क्या सहायता सरकार पहुंचा सकती है, उसका एक सुनहरा उदाहरण हमने जनधन योजना के माध्यम से देखा। मात्र 3 महीने में अप्रैल, मई और जून देश की 22 करोड़ गरीब बहनों तक भारत सरकार ने 30,000 करोड़ रुपया सीधा उनके बैंक के खाते में पहुंचाया। और इसमें मेरी असम की बहनों का भी मैं विशेष आभार व्यक्त करती हूं, जिन्होंने प्रधानमंत्री जी की इस योजना का लाभ उठाया। लेकिन आर्थिक सशक्तिकरण बैंक के खाते खोलने तक हमने सीमित नहीं रखा। आप सबको ज्ञात है कि एक वक्त हिंदुस्तान ने ऐसा देखा कि गरीब के घर में बच्चा जन्म लेता तो उस बच्चे से कहा जाता कि तुम्हारी किस्मत अच्छी हो तो तुम्हें किसी बड़ी कंपनी में अच्छी नौकरी मिल सकती है। वो गरीब स्वयं की इच्छा से, तो उसकी सबसे बड़ी कठिनाई ये होती कि उसके पास अपना व्यवसाय स्वरोजगार करने के लिए पैसा नहीं होता, और अगर पैसा चाहिए भी तो उसे साहूकार के पास अपनी पैतृक जमीन, पत्नी के मां के गहने अथवा मकान गिरवी रखना पड़ता। और इसी चुनौती को परिवर्तित करने के लिए प्रधानमंत्री जी ने मुद्रा योजना की शुरुआत की। और आज ये कहते हुए मुझे आनंद है कि मुद्रा योजना के माध्यम से भी 70% लाभार्थी देश की बहनें हैं। और विशेषकर अगर युवा पीढ़ी की बात करें तो